নহয় সমগ্ৰ জিলাতে সমগ্ৰ জিলাৰ লগতে আমাৰ নলবাৰী অসম জাতীয় জনতা নলবাৰী জিলা সমিতিয়ে নদীবান বিৰোধৰ ক্ষেত্ৰত আৰু যি বান গৰাখহন এটা ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদানৰ কাৰণে আমি তিনিঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমি কথা ক'ব বিচাৰিছোঁ যে বিগত সময়ত শেহতীয়াভাৱে আমি পৰিলক্ষিত কৰিছোঁ যে 405 মেগাৱাট সম্পন্ন যি এই ৰঙা নদী বান্ধ আছে, সেই বান্ধ খুলি দিয়াৰ পাছত কেনেকুৱা ধৰণৰ বিভীষিকাৰ সৃষ্টি হৈছিল, কিমান ধৰণৰ বিস্তৰ ক্ষতিসাধন হৈছিল। তেনেস্থলত তাতকৈ 5 গুণ ক্ষমতা সম্পন্ন নামনিৰ সংস্কৃতি যি নদী বান্ধ আছে 2000 মেগাৱাট উৎপন্ন ক্ষমতা, সেই মেগাৱাট যদি সেইটো যদি হয়, তেনেধৰণৰ নদী বান্ধে কেনেকুৱা ধৰণৰ প্ৰলয় সৃষ্টি কৰিব সেইটো কল্পনাৰো অতীত। গতিকে আমি এটাই দাবী জনাব বিচাৰিছোঁ এই অনস্থলীৰ পৰা, যাতে চৰকাৰে এই নদী বান্ধসমূহৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি যি পৰামৰ্শদাতা আছে, কমিটি গঠন কৰিছে, সেই পৰামৰ্শদাতাৰ পৰামৰ্শ নোলোৱাকৈ যি নদী বান্ধ তেওঁলোকে হেৰি কৰিছে, গতিকে সেইটো অনতিপলমে বন্ধ কৰিব লাগে আৰু যি নদী বান্ধ আৰু বান গৰাখহনে যিটো আছে সেইটো ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি প্ৰদান কৰিব লাগে। ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বানপানী আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বৃহৎ নদীবান্ধ বন্ধৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আজি আমি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমত যি ধাৰত এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ এই যোজা কেন্দ্ৰীয় চৰকাৰে লৈছে, এই বৃহৎ নদীবান্ধ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। কিয়নো আমি দেখিবলৈ পাইছোঁ যে 405 মেগাৱাট সম্পন্ন যি ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত লখিমপুৰ ধেমাজিকে ধৰি বিভিন্ন অঞ্চলত যি ক্ষতি সাধন হৈছে, তাৰ পৰা আমি শংকিত হৈছোঁ যে তাতকৈ 5 গুণ বেছি ক্ষমতা সম্পন্ন যি NHPCৰ দ্বাৰা নিৰ্মাণ কৰা যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যেতিয়া পানী এৰি দিব, তেতিয়া অসমৰ কি ধৰণৰ পৰিৱেশ হ'ব, সেই পৰিৱেশক লৈ আমি অসমবাসী শংকিত। সেয়ে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে যি এই বৃহৎ নদীবান্ধ বন্ধ হ'ব লাগে আৰু যি বান আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ আহ্বানত বৃহৎ নদীবান্ধ আৰু বান গৰাখহনীয়া সমস্যা বানপানী আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰলৈ আমি আহ্বান ৰাখিব বিচাৰিছোঁ যে অসমৰ যি বানপানী আৰু গৰাখহনীয়া সমস্যা, এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে অতি শীঘ্ৰে ঘোষণা কৰিব লাগে। তাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিসমূহ বৃহৎ নদী বান্ধৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভণি কৰিছে, এই নদী বান্ধসমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিয়নো এই বৃহৎ নদী বান্ধসমূহে অসমৰ নামনি অংশৰ মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আছে। আপোনালোকে ইতিমধ্যে দেখিছে যে যোৱা কিছুদিন আগতে অতি ক্ষুদ্ৰ বান্ধ এটি ৰঙা নদী প্ৰকল্পৰ বানপানীয়ে কি ধৰণে উজনি অসমৰ 4-5খনকৈ জিলাত এক নাবুত আচৰিত ধৰণৰ এক বানপানী পৰিৱেশৰ সৃষ্টি কৰিছে। বহু মানুহৰ ঘৰ দুৱাৰ উটুৱাই নিছে, মানুহে জীৱন দিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু সেয়েহে আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰলৈ আমি দাবী জনাইছোঁ যে 400 মেগাৱাটৰ যদি এটা নদী বান্ধে এই ধৰণৰ প্ৰলয়কাৰী বানপানী সৃষ্টি কৰিব পাৰে, 2000 বা 2000তকৈ ওপৰৰ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদী বান্ধে কি ধৰণৰ বানপানী বা কি ধৰণৰ ত্ৰাসৰ সৃষ্টি কৰিব সহজে অনুমান কৰিব পাৰি। আৰু সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময় ধৰি আৰু আজিও এই বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি আছোঁ আৰু অতি শীঘ্ৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে এই বৃহৎ নদী বান্ধ বন্ধ কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ।